নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 নৱেম্বৰ, দিন শুকুৰবাৰ, আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। BTCত থকা প্ৰতিগৰাকী স্বামীয়ে দ্বিতীয় বিবাহ কৰিব পাৰিব। হয়, আপুনি ঠিকেই শুনিছে। হাগ্ৰামা মহিলাৰীয়ে কৰিছে এক ডাঙৰ মন্তব্য। বড়ো মুছলমানসকলে কৰিব পাৰিব দ্বিতীয় বিবাহ। BTC প্ৰধান হাগ্ৰামাৰ এই বৃহৎ ঘোষণা। 2026ত NDAৰ চৰকাৰ গঠন হ'ব অসমত বুলিও মন্তব্য কৰিছে। 2026 চনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব NDA। 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াত আমাৰ কোনো আপত্তি নাই বুলি কৈছে। জনজাতিকৰণ দিলে ক্ষতি হ'ব নোৱাৰিব বৰ্তমানৰ ট্ৰাইবেলসকলৰ। আৰু BTCত পাতিব পাৰিব এতিয়াৰ পৰা দ্বিতীয় বিবাহ পাতিব পাৰিব। অখিল গগৈ কাৰ মানুহ? বিধানসভাত হিমন্ত আৰু অখিলৰ সাক্ষী ধেমালি। হয়, আপোনালোকে ঠিকেই শুনিছে। এতিয়া প্ৰশ্ন হ'ল যে অখিল গগৈ কাৰ মানুহ? অখিল গগৈ বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ নেকি? এই প্ৰশ্নক লৈ চৰ্চা চলিছে। মন্ত্ৰী পীযুষ হাজৰিকাৰ মানুহ নেকি অখিল গগৈ? এই মন্তব্য উঠিছে। বিধানসভাত এইবাৰ অখিল গগৈক লৈ এক বিশেষ চৰ্চা দেখিবলৈ পোৱা গৈছে। কিন্তু কংগ্ৰেছক পৰাস্ত কৰা ভোট দিও বিজেপিক দিয়ে বিধায়ক অখিল গগৈয়ে। অখিলৰ পৰামৰ্শ মানি ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ 1 জানুৱাৰীত প্ৰেছ কনফাৰেন্স দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিধানসভাত চৰ্চা লাভ কৰিছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত আৰু অখিলৰ মাজত লাগিছে ধেমালি। মই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'লে প্ৰথমেই অসমত UCC বলবৎ কৰিম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। তেওঁ ক'লে যে যদি মই পৰৱৰ্তী মুখ্যমন্ত্ৰী হওঁ তেতিয়া প্ৰথমতে অসমত UCC বলবৎ কৰিম। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্তই ক'লে, মোক যিমান বাধা দিয়ে সিমান বাধা দিয়ক। আপোনালোকে মোক যিমান বাধা দিয়ে সিমান বাধা দিয়ক, কিন্তু মই মোৰ দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিমেই। যদি মই পৰৱৰ্তী মুখ্যমন্ত্ৰী হওঁ তেতিয়াহ'লে অসমত প্ৰথমে বলবৎ কৰিম UCC। পৰৱৰ্তী চৰকাৰৰ প্ৰথমখন অধিৱেশনতেই আহিব UCC বিধেয়ক। মোক যিমান বাধা দিয়ক আপোনালোকে সিমানে দিব পাৰে, কিন্তু মই কেতিয়াও হাৰ নামানো। মই দিয়া প্ৰতিশ্ৰুতি মই পালন কৰিম। এইবাৰ একেলগে 500ৰো অধিক বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰ। নগাঁৱত ইতিমধ্যে সাজু হৈছে আৰক্ষী প্ৰশাসন। একেলগে 5000 বিঘা মাটিত চলিব উচ্ছেদ অভিযান। নগাঁৱত বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। ইতিমধ্যে সাজু হৈ গৈছে উচ্ছেদ চলাবৰ কাৰণে নগাঁৱত থকা আৰক্ষী প্ৰশাসন। কিয়নো প্ৰায় 5000 বিঘা বেদখল ভূমিমুক্ত কৰাৰ টাৰ্গেট কৰি লৈছে ৰাজ্য চৰকাৰে। এইবাৰ নগাঁও প্ৰশাসনে চলাব এক বৃহৎ উচ্ছেদ অভিযান। 5000 অধিক মাটিত চলাব এই অভিযান। আৰক্ষী ভৰ্তি বাহন তাপলি মেলিছে এতিয়া লুটুমাৰী সংৰক্ষিত বনাঞ্চলত। বসবাস কৰিবলৈ অকণমান মাটি বিচাৰি বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। প্ৰতিগৰাকী বেদখলকাৰীয়ে হুক হুকাই কান্দিছে, আমাক ৰক্ষা কৰক। তথাপিও হিমন্তই দিয়া প্ৰতিশ্ৰুতি মানিবই লাগিব। মই কেতিয়াও হাৰ নামানো। পৰৱৰ্তী খবৰ, প্ৰথমতেই প্ৰাণ ৰক্ষা পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। হয়, আপুনি ঠিকেই শুনিছে। গৌৰৱ গগৈৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতেই এক চাঞ্চল্য বিৰাজ কৰিছে গোটেই অসমত। ইতিমধ্যেই দুৰ্ঘটনাত পতিত হৈছিল তেওঁৰ গাড়ীখন। DCBৰ ৰোডত দুৰ্ঘটনাত পতিত হৈছিল বাহনখন বুলি জানিব পৰা গৈছে।